শোণিতপুৰৰ মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিবাদ অধ্যক্ষক পুনৰ নিযুক্তিৰ বিৰোধিতাৰে এই প্ৰতিবাদ অভিভাৱক তথা স্থানীয় ৰাইজৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগত চলিত বৰ্ষৰ জানুৱাৰী মাহত গ্ৰেপ্তাৰ হৈছিল অধ্যক্ষ কনক চন্দ্ৰ বৰদলৈ ৩ মাহ কাৰাগাৰত কটাই জামিনত মুকলি হৈ অহা অধ্যক্ষক পুনৰ কৰ্তব্যত নিয়োজিত কৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ কোনো কাৰণত অভিযুক্ত অধ্যক্ষজনক পুনৰ বিদ্যালয়ত মকৰল কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়াৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদী ৰাইজৰ মিছামাৰী ৰাইজৰ আপোনাৰ মুখৰ মাতে হৰি গৈছে যে আপোনাৰ যিটো আমি বিচৰা নাই ৰাইজে বিচৰা নাই সেইটো কোনোবা এটা মানে বিভাগে কৰিবলৈ কৰাটো দুৰ্ভাগ্যজনক আচলতে আজি এনেকৈ আহিব লগাটো এইটো এটা দুৰ্ভাগ্যজনক আপোনাৰ অধ্যক্ষজনৰ হেৰি হৈছে এইটো কি কয় আইনী ব্যৱস্থাত তেখেত আছে তেখেতক দোষী সাব্যস্ত কৰিব কিন্তু সকলো ঊৰ্ধতটো এটা মানুহৰ স্বাভিমান আৰু মান সন্মানটো ডাঙৰ হ'ব লাগে তেখেতে ইয়াত চাকৰি কৰিছিলে চাকৰি কৰি আপোনাৰ যিহেতু এখন স্কুলৰ পৰাই তেখেত এৰেষ্ট হৈছে আইনৰ ওচৰত তেখেত দোষী সাব্যস্ত হ'ব নহ'ব এইটো পিছৰ কথা কিন্তু আইনেতো তেখেতক আপোনাৰ এৰেষ্ট কৰিছে এৰেষ্ট কৰাৰ পিছত 3 মাহৰ পিছত তেখেত আহি ইয়াত আচলতে জইন কৰিব নালাগিছিলে আৰু তেখেতে নিজেই আচলতে এটা সিদ্ধান্ত ল'ব লাগিছিল যে মই যিখন স্কুলত মই মোৰ শিক্ষাৰ্থীসকলৰ ওচৰত মই অপদস্থ হৈছোঁ বা মই মোৰ নিজৰ স্বকীয়তা হেৰাইছোঁ মই তাৰ পৰা আচলতে তাত মই জইন নকৰোঁ যিকেইটা দিন আছোঁ মই মোক বেলেগ এখন স্কুলতেই দিয়ক বুলি তেখেতে আচলতে আবেদন কৰিব লাগিছিল কিন্তু সেইটোতো তেখেতৰ পৰা হৈ নুঠিল তেখেতে এনেকুৱা এটা মানে হেৰি দেখাইছে যে নহয় মই তাতেই যাম তাতেই কৰিম মই মানে এটা নিৰ্লজ্জ এটা মানে হেৰি দেখাইছে যাৰ কাৰণে সঁচাকৈ সমাজৰ কাৰণে এইবিলাক দুৰ্ভাগ্যজনক